মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.2 ৰ কোশ্চেন 3 আৰু 4। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰিম। আমাক এটা চিত্ৰ দিয়া আছে, চিত্ৰটো মই আঁকি লৈছো। তাৰ পিছত কি কৈছে, যদি LM সমান্তৰাল CB, মানে LM টো আমাৰ CB ৰ সমান্তৰাল হয়, তাৰ পিছত কৈছে LN CD ৰ সমান্তৰাল দিয়া আছে আমাক। প্রমাণ করা যে AM/MB ইকুয়াল টু প্রমাণ কৰিব দিছে AN/ আমাৰ AD। ঠিক আছে, চাবা আমি থেলছৰ উপপাদ্য মতে কি পাম। চাবা তোমালোকৰ সুবিধাৰ কাৰণে মই দুটা এই ত্ৰিভুজটো মই বেলেগ বেলেগকে আঁকি লৈছো। ঠিক আছে, চাবা প্ৰথমতে আমি এইটোৰ কাৰণে চাম। আমাক প্ৰথমতে কি দিয়া আছে, এনেকে লিখি লব পাৰা যে দিয়া আছে আৰু ডাইৰেক্টও প্ৰুফ কৰিব পাৰে। ঠিক আছে, দিয়া আছে LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD। তোমালোকৰ প্ৰমাণ কৰিব লাগে, কি প্ৰমাণ কৰিব লাগে তোমালোকৰ, যে AM/AB ইকুয়াল টু AN/AD। ঠিক আছে, এটা আমাক প্রুফ কৰিব লাগে। প্রমাণটো চাবা, আমি প্রথমতে এইটো লম। ঠিক আছে, LM সমান্তরাল CB কত, আমি ধৰি লম ABC ত্রিভুজত। এনেকে লিখিব পাৰা, ত্রিভুজ ABC LM সমান্তরাল CB। তোমালোকে থেলছৰ উপপাদ্য মতে কি পাবা, থেলছৰ উপপাদ্য মতে পাই যাবা AM/MB AL/LC, এটো পাই যাবা। ঠিক আছে, কি পাবা, AM/MB পাবা আৰু AL/LC পাবা। চাবা আমাক তলত লাগে কি, AM/AB লাগে। AM/ কি লাগে, আমাক AB লাগে। আমি থেলছৰ উপপাদ্য মতে চাবা এইটো আমি কি কৰিব পাৰো, উলটাই দি 1 প্লাস কৰি দি প্ৰুফ কৰিব পাৰো, নহলে ডাইৰেক্ট থেলছৰ উপপাদ্য মতে আমি ক'ব পাৰো যে এইটো হলে, তোমালোকে এইটো হলে এইটো ক'ব পাৰা আৰু এইটোও ক'ব পাৰা যে AM/AB তোমালোকে উদাহৰণ 1ত প্ৰুফ কৰিছিলা, এইটো আমাক প্ৰুফ কৰিছা AL/AC বুলি ক'ব পাৰা। ঠিক আছে, তোমালোকে এইটো ক'ব পাৰা থেলছৰ উপপাদ্য মতে, থেলছৰ উপপাদ্য মতে তোমালোকে এইটো ক'ব পাৰা। ঠিক আছে, আমি ডাইৰেক্ট এইটো নিলিখি আমি এইটো লিখিম, আমাৰ প্ৰুফ কৰা সহজ হ'ব। ঠিক আছে, আমি এইটো নিলিখি কি লিখিম, এইটো লিখিম। এইটো লিখিলে তোমালোকৰ কি কৰিব লাগিব, এনেকৈ কৰিব লাগিব, AB/AM উলটাই দিব লাগিব LC/AL। তাৰপিছত আকৌ দুয়ো সাইডত 1 প্লাস কৰিব লাগিব। তাৰপিছত কৰি কিনি তোমালোকে এইটো আহিব। ঠিক আছে, আৰু তোমালোকে কি কৰিব পাৰা, ডাইৰেক্ট এইটো লিখিব পাৰিবা, ডাইৰেক্ট এইটো লিখিব পাৰা। এইটো 1 নম্বৰ বুলি দি থোৱা। নেক্সট আমি লিখিম ত্রিভুজ, এইটো ত্রিভুজ লিখিম আমি ACD ডিৰ পৰা আমাক কি দি আছে, LN সমান্তৰাল CD, এইটো আমাক দিয়া আছে। আমি ইয়াৰ পৰাও ডাইৰেক্ট লিখিব পাৰো AN/AD AL/AC। হ'ব, কি লিখিব পাৰো, AN/AD ইকুয়াল টু AL/AC। ঠিক আছে, এইটো আমাৰ 2 নম্বৰ। এতিয়া চাবা আমি পিকচাৰটো গুচাই দিছো, মই এইটো সাইডত লিখিছো, তোমালোকে তলে তলে লিখিবা। ঠিক আছে, 1 আৰু 2 ৰ পৰা চোৱা, দুয়োটাৰে ৰাইট সাইড আমাৰ সেম দিয়া আছে, দুয়োটাৰে ৰাইট সাইড সেম দিয়া আছে। তেনেহলে কি হ'ব, 1 আৰু 2 ইমপ্লাইজ লেফট সাইড দুটো আমাৰ সমান হৈ যাব, AM/AB ইকুয়াল টু AN/AD। হ'ব,
প্ৰমাণিত হল বা প্ৰুভড হেন্স প্ৰুভড বুলি লিখিব পাৰা হেন্স প্ৰুভড বা প্ৰমাণিত হল হ'ব তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা চাবা তোমালোকে ইয়াতে যেটো লিখিছো থেলছৰ উপপাদ্য হেতু মতে উলটাই দি 1 প্লাস কৰিলে তোমালোকৰ এইটো আহিব ঠিক আছে উদাহৰণ 1 ত এনেকুৱা গণিত তোমালোকে কৰি আহিছা হ'ব মই এটো কৰি দিয়া নাই ডাইৰেক্ট লিখি দিব পাৰা কোনো অসুবিধা নহয় এক্সামিনাৰে মাৰ্ক নাকাটে লিখি লোৱা ভিডিওটো ৰখাই পটটো চাবা তোমালোকৰ এইটো চিত্ৰ দিয়া আছে তোমালোকৰ আৰু কৈছে যে DE সমান্তৰাল AC DE AC ৰ সমান্তৰাল আৰু DF AE ৰ সমান্তৰাল প্ৰমাণ কৰিব দিছে আমাক এটো আমি প্ৰথমতে লিখি লম যে দিয়া আছে DE সমান্তৰাল AC ঠিক আছে আৰু DF সমান্তৰাল AE এই দুটা আমাক দিয়া আছে ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে লিখিম প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে আমাক এইটো হল এইটো আমাক প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণটো কৰিম চাবা আমাক DE সমান্তৰাল AC DE সমান্তৰাল AC তাৰ মানে তোমালোকৰ এনেকুৱা এটো ত্ৰিভুজ ABC ত্ৰিভুজত তোমালোকৰ ত্ৰিভুজ ABC তোমালোকৰ কি দিয়া আছে DE সমান্তৰাল AC তোমালোকক দিয়া আছে DE সমান্তৰাল AC চাবা ইয়াৰ পৰা আমি কি ক'ব পাৰো BE by EC কি মতে কি উপপাদ্য মতে BE by EC equal to BD by DA উপপাদ্য 1 বা থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে আমি এটো ক'ব পাৰো হয় না নাই এটো আমি 1 নং দি ৰাখিম এটোক আমি 1 নং বুলি দি দিম চাবা এতিয়া আমি কি কৰিম এইটো কন্ডিশন দি আছে DF সমান্তৰাল AE DF AE ৰ সমান্তৰাল মানে তোমালোকৰ ত্ৰিভুজ হ'ব এটো AE এবাৰ আছে DF মাজতে আছে B চাবা এতিয়া এইটো ত্ৰিভুজৰ নাম কি হ'ব ত্ৰিভুজ ABE আমাক কি দি আছে যে DF সমান্তৰাল AE এটো আমাক দিয়া আছে হয় না নাই এতিয়া আমি থেলছৰ উপপাদ্য মতে কি ক'ব পাৰো যে BF equal to divide by FE equal to কি হ'ব BD divide by কি হ'ব DA থেলছৰ উপপাদ্য মতে হয় না নাই মই এটো ছবিটো গুছাই দিছো এতিয়া চাবা আমাৰ BD by DA মানে আমি এটো বহাই দিব পাৰো হয় না নাই BD by আমি এটো প্ৰথমৰ বাও সাইডটো লিখিলম মানে বাও ফালৰটো আমি লিখিলম চাবা BD by DA মানে আমি কি ভাব পাৰো BE ভাগ আমাৰ EC সাইডত লিখি দিম 1 ৰ পৰা আচ্ছা আমাৰ কি প্রুফ কৰিব দিছে আমি মিলাব চেষ্টা কৰিম BF by FE আমাৰ এটো আহি আছে কোফালে তো আমাৰ আছে BE by EC আমাৰ হৈ গৈছে আমাৰ আৰু একো কৰিব না লাগে হেন্স প্রুফ বা প্ৰমাণিত হল তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ হৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছা তেনে হলে চেনেলটো সাবস্ক্রাইব কৰি যাবা এইটো পাৰ্টৰ পুৰণি ভিডিও বিলাক যদি চোৱা নাই
প্লে লিষ্ট বনোৱা আছে তাতে যাই চাই ল'বা।